পুনৰ যেন কংগ্ৰেছৰ শিবিৰত দেখা গ'ল উলম্ব বিভাজন। মীৰা বৰঠাকুৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। এপিচিচিৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ তুলিছে একাংশই। কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত স্বেচ্ছাচাৰিতাৰ অভিযোগ মীৰা বৰঠাকুৰৰ বিৰুদ্ধে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই এই গুৰুতৰ অভিযোগ আনিলে কংগ্ৰেছ দলৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক জেহেৰুল ইছলামে। তেওঁ আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হয়। আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়নী হ'লে 1999 চনৰ পৰা ধাৰাবাহিকভাৱে দলটোৰ লগত সময় দিলোঁ, অৰ্থ দিলোঁ। বহুত ঘাট প্ৰতিঘাতৰ মাজত আজি 2025 আহি পালে। যোৱা 2013 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 2 নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য হিচাপে মোৰ মিছেছক টিকট দিছিলে, সৈয়দা হাছিনা বেগম টিকট দিছিলে প্ৰতিদ্বন্দ্বিতা কৰি। আমাৰ নিকটতম প্ৰতিদ্বন্দ্বীক আমি বহুত ভোটত পৰাস্ত কৰি 2 নং পঞ্চতীৰ্থ জিলা পৰিষদ কংগ্ৰেছ দখলত ৰাখিবলৈ সক্ষম হ'লোঁ। সেই টাইমত নেতৃত্বত আছিল আমাৰ কিৰিপ চলিহা ছাৰ, ডক্টৰ হৰণ দাস ডাঙৰীয়া। তেনেকৈ আমি সংগঠন কৰি আজি পৰ্যায় পালোঁ। এতিয়া অভিযোগটো আনিলোঁ। তেওঁ ব্যক্তিগতভাৱে মীৰা বৰঠাকুৰ ডাঙৰীয়নীক মই তেওঁৰ ঘৰলৈ গৈছিলোঁ, যেতিয়া মোৰ মিছেছ কেণ্ডিডেট হোৱাৰ সম্ভাৱনা থাকে। 2 নং পঞ্চতীৰ্থ জিলা পৰিষদ হয়। তো যোৱাৰ পিছত তেখেতক ব্যক্তিগতভাৱে মই কৈছিলোঁ কথাখিনি যে মোৰ মিছেছৰ বাইদেউ কেণ্ডিডেট হ'ব, আপুনি যদি চাবলগীয়া থাকে আপুনি অকণমান চাই দিব। সেই কথা সৰগত কৰি আজি কিমান তাৰিখে মই মনোনয়ন মোৰ মিছেছক মানে আমাৰ দলীয় মনোনয়ন দাখিল কৰিলোঁ। দাখিল কৰাৰ পিছত তাৰে কপি ভূপেন বৰা ছাৰকো পঠিয়াইছোঁ, মীৰা বৰঠাকুৰ ডাঙৰীয়নীকো পঠিয়াইছোঁ, আৰু বিভিন্ন ধৰণৰ যিখিনি লিডাৰ বুলি মানুহ তেখেতসকলক পঠিয়াইছোঁ। পঠোৱাৰ পিছত ঠিকে ঠাকে চলি আছে। টিকট প্ৰত্যাশী বহুত থাকিব পাৰে। আমাৰ তাত দুজন মোৰ মিছেছৰ লৈ 2জন আমাৰ কেণ্ডিডেট হৈছে। তেওঁলোকে তেওঁলোকৰ ষ্টাইলত লাগি আছে, মই মোৰ ষ্টাইলত লাগি আছোঁ। লাগি থাকি এটা পৰ্যায়লৈকে আমি আহি গৈছোঁ। 2-3 দিন পিছত আমাৰ দলীয় প্ৰাৰ্থিত্ব হাইকমাণ্ডে ঘোষণা কৰিব। জেহেৰুল ইছলামৰ ঘৰ হাজোৰ 2 নং পঞ্চতীৰ্থ জিলা পৰিষদৰ অন্তৰ্গত বৰ্ণিগাঁও পঞ্চায়তত। হাজোৰ 2 নং পঞ্চতীৰ্থ জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থিত্বক লৈ এই সংঘাত কংগ্ৰেছ শিবিৰত। দলীয় অনুশাসন ভংগ কৰি প্ৰাৰ্থী নিৰ্বাচন কৰাৰ গুৰুতৰ অভিযোগ আনিলে মীৰা বৰঠাকুৰৰ বিৰুদ্ধে। ইতিমধ্যে এপিচিচিৰ সভাপতি ভূপেন বৰাক অভিযোগ দিলে কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে। যোৱাকালি সেই লেটাৰখন ভূপেন বৰা আমাৰ দলৰ হাইকমাণ্ডক মই পঠিয়াইছোঁ যে আপুনি বিবেচনা কৰক, চাওক, আপুনি তদন্ত কৰক, এই যিবিলাক কথা ওলাই আছে সত্য অসত্য কিমান। আমাৰ কংগ্ৰেছ দলত তেনেকুৱা কোনো নিয়ম নাই। এটা ছিষ্টেমত পৰিচালিত দল। বুথ আছে, মণ্ডল আছে, মহিলা মণ্ডল আছে, ব্লক কমিটি আছে, জিলা সমিতি আছে, পিচিচি আছে, AICC এনে ছিষ্টেমত চলা দল। কিন্তু তেওঁ 4টা কেণ্ডিডেট, এটা আমাৰ হাজোৰ পৰা আৰু 3জনী বেলেগ বেলেগ। কিন্তু মোৰ এটা বস্তু দুখ লাগিল, এনে কংগ্ৰেছ দল আমাৰ মাইনৰিটি প্ৰধান দল বুলি মিডিয়া কাগজে পত্ৰ ওলাই থাকে। তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ যোৱা লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থী আছিলে। তেওঁ কাৰোবাক লিখি দিলে গুৱাহাটী লোকসভা সমষ্টিত তেওঁ লিখিব পাৰে, সেইটোত মোৰ আপত্তি নাই। যদি বৰপেটা লোকসভাত লিখিব লগা হয় তেতিয়া ইয়াৰে প্ৰাৰ্থী আছিলে আমাৰ কণ্টেষ্টিং কেণ্ডিডেট দিব্যায়ন ডাঙৰীয়া, তেওঁ লিখিলেও মই আপত্তি নকৰিলোঁ। তেওঁ যিহেতু দলীয় পেডত লিখিছে, ধনৰ কিবা বিনিময় এইটো এই কথাটো মিডিয়াত ওলাই অহা কথাহে। মিডিয়াত যিটো কথা ওলাই আহিছে যে এইটো ধনৰ বিনিময়, এতিয়া ধনটো দিয়া মোৰ তাত প্ৰুফ নাই। মই যে ক'ম যে ধনৰ বিনিময়ত, এইটো আৰু ছিষ্টেমেটিক, কাৰণ মানুহে সন্দেহ কৰিছে। পুনৰ যে দলটোৰ আভ্যন্তৰীণ বিভাগত সৃষ্টি হৈছে এক বৃহৎ খেলিমেলিৰ, তাৰেই যেন মুকলি প্ৰমাণ এয়া পোহৰলৈ আহিছে। অসমীয়া প্ৰতিদিন, ডিজিটেল সংবাদ, হাজো।